গাঁও চহৰ জিলাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি ঢিঙৰ ডকাইতৰ কামনাৰ বলি হয় যুৱতী আৰু মহিলা বৃদ্ধা নিশা ঘৰত লুটপাট চলাই এগৰাকী বৃদ্ধা 60 বছৰ উৰ্ধৰ এগৰাকী বৃদ্ধাক স্প্ৰে মাৰি হা সামগ্ৰী লুটপাট কৰাৰ পিছত ধৰ্ষণ কৰাৰ দৰে এক ঘটনা সংঘটিত হৈছে প্ৰথমে অচেতন কৰি লুটপাট কৰে ডকাইতৰ দলটোৱে আৰু আচৰিত ধৰণৰ কথা যে এই এনে ধৰণৰ ঘটনা ধাৰাবাহিকভাৱে চলি আহিছে ঢিঙৰ বিভিন্ন অঞ্চলত তাকে লৈ শংকিত হৈ পৰিছে এতিয়া ৰাইজ আৰু বিশেষভাৱে এই কথাখিনি পোহৰলে তেতিয়া আহিল যেতিয়া 60 উৰ্ধৰ এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে তেওঁ নগাঁও চিভিলত বৰ্তমান জীৱন মৃত্যুৰে যুঁজি আছে ওচৰ পাজৰৰ যিসকল লোক আছে তেওঁলোকে অভিযোগ আনিছে যে এতিয়ালৈকে 20টাতকৈ অধিক এনে ধৰণৰ ঘটনা সংঘটিত হৈছে য'ত স্প্ৰে মাৰি লুটপাট চলোৱা হয় যাক নাম দিয়া হৈছে স্প্ৰে গ্ৰেং আৰু স্প্ৰে গ্যাং নাম দিয়া হৈছে আৰক্ষীয়ে জনোৱা অনুসৰি তাৰে কেইবাটাওকো ইতিমধ্যে ডকাইতক আৰক্ষীয়ে পূৰ্বতে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু সেইকেইটা ডকাইত এতিয়া জেলতে আছে গতিকে আৰু এটা নতুন কোনোবা তেনেকুৱা ধৰণৰ গেঙৰ উদ্ভৱ হৈছে নেকি তাকে লৈ এতিয়া আৰক্ষীয়ে চিন্তা চৰ্চা কৰি আছে আৰু ঢিং আৰক্ষীয়ে জনোৱা অনুসৰি যে তেনেধৰণে আৰক্ষীয়ে এতিয়া কিছু নতুন কৈ তেওঁলোকে এই গোটেই তথ্যখিনি সামৰি লৈ তেওঁলোকে অভিযান আৰম্ভ কৰিব বুলি ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা জনোৱাইছে কিন্তু তাতকৈ ডাঙৰ কথাটো হৈছে যে ৰাইজ শংকিত হৈ পৰিছে কাৰণ এই স্প্ৰে গেঙে কেৱল লুটপাট নহয় আনকি ঘৰত থকা মহিলা যুৱতীৰ ওপৰতো নিৰ্যাতন চলায় বুলি ইতিমধ্যে অভিযোগ আনিছে সকলোৱে গোটেই ঢিং অঞ্চলতে এটা স্পিৰিচুৱেলৰ উপদ্ৰৱ হৈ আছে গতিকে এই উপদ্ৰৱটো নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ আমাৰ মহিলাসকলে কৈছে যে ইয়াতে চুৰটো কৰিছে লগতে অলপ মানে অপকৰ্ম কৰিছে বুলি কৈছে য'ত স্প্ৰে কৰিছে তাত নাৰী নিৰ্যাতনটো হৈছে প্ৰত্যেক ঘৰ মানুহতে তাতে সত্ৰ মাটি এইখন খলগুৰি সত্ৰ এইটো বৰ ডাঙৰ কথা হৈছে নাৰী নিৰ্যাতনটো আপোনালোকেও জানে আমিও জানো অনতিপলমে ইয়াৰ উচিত ব্যৱস্থা কৰিবলৈ মানে ছাৰলৈ মই মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ অপকৰ্ম হৈছে ঘৰৰ সা সামগ্ৰী মানে গোটেই লণ্ড বন্ধ হৈ আছে গোটেই বস্তু লৈ গৈছে তাৰমানে সম্পত্তি যিমান আছিল চব লৈ গৈছে আৰক্ষী বাদ দিয়ক আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে আৰক্ষীক আপোনালোকে ওচৰৰে মানুহ এগৰাকী এনেকৈ হেৰি কৰিছিলে স্প্ৰে মাৰিছিলে সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ঢিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে মানুহজনীক উভতাই পঠিয়াই দিছে তেন্তে আমি কিমান সুৰক্ষিত এইটো চবে আৰক্ষীয়ে আমি 4জন ব্যক্তি ইতিমধ্যে এৰেষ্ট কৰা হৈছে তেওঁলোকৰ পৰা ৰিকভাৰীও কৰা হৈছে স্প্ৰেও আমি পাইছোঁ কিন্তু এতিয়া তেওঁলোকেতো জেলতে আছে মই আজিও ৰাতিপুৱাই খবৰ কৰিছোঁ যেতিয়া খবৰটো পালোঁ যে জেলতে আছে কিন্তু এতিয়া হয়তো নতুন গেং কোনোবা ফৰ্ম কৰিব পাৰে তাৰ কাৰণে আমি আকৌ নতুনকৈ তদন্ত কৰিব লাগিব যি তিনিজনক ধৰিছিলে তেওঁলোকৰ স্বীকাৰোক্তি কিবা পাইছিলে নেকি যে আচলতে বাহিৰৰ পৰা ধৰা হৈছে আৰু এজন ব্যক্তি ইয়াত জড়িত আছে মই আৰু এজন ব্যক্তি জড়িত আছে এইটো কেছত আমি সেইজনক ধৰিব পৰা নাই তেওঁ ইয়াৰে নহয় ৰূপহীহাটৰ হয় গতিকে তেওঁক ধৰিলে আৰু যদি কিবা তেওঁৰ লগত আৰু কিবা নতুন গেং আছে তেতিয়া আমি গম পাম আপোনালোকে যিকেইজন ব্যক্তি ধৰিছিলে যিকেইজন চুৰ সন্দেহ কৰি আপোনালোকে কৰায়ত্ব কৰিছিলে সেইকেইজন কিন্তু ঢিঙৰ দাঁতিকাষৰীয়া অঞ্চলৰ নহয় জুৰিয়াৰ হয় মই এইমাত্ৰ ক'লোঁ আপোনাক যে যিজন মেইন কিংপিং আছিলে ইয়াৰে গোটেই বস্তুটো যিটো মানে গেছটো বনায় সেইজন ৰূপহীহাটৰ হয় গতিকে ইয়াতে আহি পেলাই কৰা তাত নকৰিব পাৰে হয়তো ঢিঙত আহি পেলাই কৰিছে গতিকে সেইজন ধৰিব পাৰিলে আৰু যদি কিবা গেং আছে আমি গম পাম ফলকৰিত যিটো ঘটনা হৈছে নিচেই কাষতে এটা আউটপোষ্ট আছে তাৰপিছতো পেট্ৰলিঙৰ ব্যৱস্থা নাথাকে নেকি যিদিনাখন কালি ঘটনা হৈছে ৰাতি 3টা বজালৈকে আমাৰ পেট্ৰলিঙো আছিলে VDP মানুহে পেট্ৰলিঙো পাইছে আৰু VDP মানুহে এইটোৱেই তথ্য দিছিলে যে গুলজাৰ হুছেইন যিজন আমি কালি উঠাই আনিছোঁ তেওঁ ৰাতি 3:30 বজাত তাতে সন্দেহজনক অৱস্থাত ঘূৰি ফুৰা দেখা পাইছে গতিকে VDPয়ে ইনফৰ্মেশ্যনতে আমি গুলজাৰ হুছেইনক আইডেণ্টিফাই কৰিবলৈ সক্ষম হৈছোঁ নহ'লে যিজন মহিলা ভুক্তভোগী তেওঁ আমাক তথ্য একো দিব পৰা নাই কাৰণ তেওঁ নিজে অসুস্থ হৈ আছে মুজামিল হক আছে আমাৰ সৈতে সংযুক্ত হয় মুজামিল হক শেহতীয়া কিছু তথ্য আহিছেনে আপোনালোকৰ হাতত হয় বিগত ডেৰ মাহ ধৰি স্প্ৰেচুৰৰ সন্ত্ৰাস চলি আছে ঢিঙৰ বিভিন্ন অঞ্চলত না মুজামিল হক এইখিনি কথা ইতিমধ্যে আমি পাতিছোঁ এতিয়া শেহতীয়া কিবা আৰক্ষী অনুসন্ধানত কাৰণ আৰক্ষীয়ে কৈছে যে নতুন কোনোবা ওলাব পাৰে কাৰণ পূৰ্বৰ যি ডকাইত সেয়া আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তাৰ উপৰিও আজি দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে এই কথাখিনি অকণমান জানি
হয় ইতিমধ্যে নগাঁও জিলা আৰক্ষী অধীক্ষক আহি পেলাই বাহৰ পাতিছে ঢিঙত আৰু বাহৰ পাতি লৈ পেলাই তেওঁ অনুসন্ধান আৰম্ভ কৰিছে ইতিমধ্যে এজন লোকক আটক কৰা বুলি আৰক্ষী আমাক জানিব দিছে আৰু ইপিনে ঢিং ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজ আৰু ব্যৱসায়ী সন্থাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ অৱৰোধ কৰে আৰু ৰাজপথ অৱৰোধ কৰি পেলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে ঢিং থানাৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া আছে এই বিষয়াজনক 24 ঘণ্টাৰ ভিতৰত ইয়াৰ পৰা বদলি কৰিবৰ কাৰণে তেওঁলোকে দাবী জনায় কাৰণ ভাৰপ্ৰাপ্ত বিষয়াজনৰ চৰম নিষ্ক্ৰিয়তাৰ বাবে তেওঁৰ নিষ্ক্ৰিয়তাৰ বাবে এই এনেধৰণৰ ঘটনা বিগত এমাহ ধৰি সংঘটিত হৈ থকাৰ পিছতো তেওঁ কোনো ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আনকি তেওঁৰ ওচৰত FIR দিবলৈ যোৱা মহিলাসকলকো বাৰম্বাৰ তেওঁলোকে তাৰ পৰা দুৰ্ব্যৱহাৰ কৰি পেলাই খেদি পেঠোৱাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী এই ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গতিকে অতি সোনকালে ছাত্ৰ সন্থাৰ যিটো দাবী জনাইছে যে অতি সোনকালে এই স্পেচৰ যিটো গেং আছে গেংটোক আটক কৰিব লাগে আটক কৰি পেলাই দৃষ্টান্তমূলক শাস্তি এই দাবী জনাইছে ধন্যবাদ জনাইছো মোজামিল হক ঢিং ছাত্ৰ সন্থাৰ উদ্যোগত ডিংবাহী ৰাইজ তথা ব্যৱসায়ী সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰাজপথ অৱৰোধ কৰিছে ৰাজপথ অৱৰোধ কৰি পেলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে মই তেখেতৰ ওচৰলৈ আহিম প্ৰতিবাদকাৰীসকলৰ ওচৰত আহিম কি ক'ব আপোনালোকে কিয় প্ৰতিবাদ সাব্যস্ত কৰিছে হয় আমি এই ক্ষেত্ৰত প্ৰতিবাদ কৰিছোঁ যে বিগত কিছুদিন ধৰি ঢিঙৰ আশে পাশে যিবোৰ অঞ্চলত আছে তাত আপোনাৰ এই স্লো পয়জন যিবোৰ স্প্ৰে ব্যৱহাৰ কৰি ঘৰ লুটি আছে আৰু এই ক্ষেত্ৰত আৰক্ষী একেবাৰে নিমাত হয় আৰু তাৰ কাৰণে আপোনালোকে আজি ৰাজপথ অৱৰোধ কৰি পেলাই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কোনে অৱৰোধ কৰিছে হয় আমি বাধ্য হৈ আমি অতিষ্ঠ হৈ আজি ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ ঢিংবাসী ৰাইজ আজি ৰাজপথ অৱৰোধ কৰিছোঁ আৰু অনাগত দিনতো এই কাৰ্যসূচী চলি থাকিব আপোনালোকৰ দাবী কি থাকিব 24 ঘণ্টাৰ ভিতৰত যে বৰ্তমান যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে ঢিং থানা তেওঁ বদলি হ'ব লাগিব নতুন বিষয়া আহিব লাগিব আৰু আমাক নিৰাপত্তা লাগে বিষয়াজনক কিয় বদলি কৰিব লাগে কাৰণ তেওঁ কোনো ধৰণৰ ইয়াত আমাক নিৰাপত্তা দিব পৰা নাই কোনো ধৰণৰ পদক্ষেপ লোৱা নাই তেওঁকে তেওঁ ব্যৰ্থ এগৰাকী আৰক্ষী বিষয়া তেখেতৰ কোনো কামেই নাই ঢিঙৰ যেন তেওঁলোকে এই ৰাইজৰ যেন কিবা তেখেতে কিবা প্ৰটেকশ্যন দিব আমি তেখেতক তেনেকৈ প্ৰটেকশ্যন দিয়া তেখেতক দেখাই নাই তেনেকৈ দিবই নোৱাৰে সেইকাৰণে তেখেতে ব্যৰ্থ তেখেতৰ লগত গোটেই ষ্টাফটো বদলি কৰিব লাগে গোটেই ষ্টাফটো ইমিডিয়েট 24 ঘণ্টাৰ ভিতৰত সিহঁতক বদলি কৰিব লাগে আমি এইটোকে ক'ম যে স্পেচৰক 24 ঘণ্টাৰ ভিতৰত কাৰায়ত্ব কৰিব লাগে আৰু ঢিংবাসীক মানে নিৰাপত্তা প্ৰদান কৰিব লাগে আৰু এইটো কৰাৰ কাৰণে প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি ভাবোঁ ঢিঙৰ ড্ৰাগছৰ প্ৰচলনটো অত্যাধিক হোৱাৰ মূলতে হ'ল আমাৰ মানে প্ৰশাসন যন্ত্ৰটো মানে একদম বিফল সেইকাৰণে তেওঁলোক সফল হৈছে প্ৰশাসন কমপ্লিটলি বিফল হৈছে স্পেচৰ কৰায়ত্ব কৰাত কমপ্লিটলি বিফল হৈছে আৰু ড্ৰাগছৰ ইয়াত ৰমৰমীয়া বেয়া চলি আছে গতিকে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু ৰাইজক সুৰক্ষা প্ৰদান কৰিব লাগে হয় ইয়াত প্ৰতিবাদকাৰীসকলে এটা দাবী জনাইছে যে ঢিং থানাৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া আছে এই বিষয়াগৰাকীক অতি সোনকালে ইয়াৰ পৰা বদলি কৰিব লাগে 24 ঘণ্টাৰ ভিতৰত বদলি কৰিব লাগে বদলি কৰি পেলাই ইয়াত নতুন এজন আৰক্ষী বিষয়াক নিযুক্তি দিব লাগে আৰু ঢিংবাহী ৰাইজক নিৰাপত্তা প্ৰদান কৰিব লাগে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল নহ'ব নতুবা ভাৰতবৰ্ষৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা MD MS ইত্যাদি ডিগ্ৰী লাভ কৰি ভাৰতবৰ্ষত চিকিৎসা সেৱা প্ৰদান কৰি আছে গতিকে সেইটোৱে হৈছে কাৰণ বাংলাদেশৰ পৰা বাংলাদেশলৈ ছাত্ৰ ছাত্ৰীৰ সুত ববলৈ ধৰাটো এক মেডিকেল এডুকেশ্যনৰ এক ডেষ্টিনেশ্যন হিচাপে এটলিষ্ট দক্ষিণ পূব এছিয়াত বাংলাদেশ এখন এক ডেষ্টিনেশ্যন হিচাপে বাংলাদেশৰ আত্মপ্ৰকাশ ঘটিছে ভাৰতবৰ্ষত নিতান্তই চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি হোৱাটো প্ৰয়োজন সমান্তৰালকৈ চিকিৎসা বিজ্ঞানৰ যি শিক্ষা সেই শিক্ষাৰ যি মানদণ্ডৰ উত্তৰণ ঘটাটো প্ৰয়োজন বাংলাদেশতো চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ মানদণ্ডৰ ওপৰত বিভিন্নজনে বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰে কিন্তু বাংলাদেশৰ চিকিৎসা মহাবিদ্যালয়সমূহক কঠোৰ নীতি নিয়মেৰে পৰিচালিত কৰা হয় বাংলাদেশ চৰকাৰৰ যোগেদি সেইকাৰণেই
অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুদ বোৱা পৰিলক্ষিত হৈছে। প্ৰিয় দৰ্শক, এই বিশ্লেষণ আগবঢ়ালোঁ। এই বাতৰিৰ শিৰোনাম দখল কৰিছে অন্য ধৰণে যিসকলে চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছিলে বাংলাদেশত তেনেধৰণৰ এক সংঘাতৰ সূত্ৰপাত হোৱাৰ কাৰণে তেওঁলোক পলায়ন কৰিবলগীয়া হৈছে। যেতিয়া বাংলাদেশৰ এই সংঘাতৰ হাম কাটিব, বাংলাদেশ অচল হৈ পৰিছে এক ৰাজনৈতিক কাৰণত, তেওঁলোকৰ ইণ্টাৰনেল এক কাৰণত অচল হৈ পৰিছে। যেতিয়া এই পৰিস্থিতি হাম কাটিব, বাংলাদেশত শান্তি ঘূৰি আহিব, এওঁলোক পুনৰ বাংলাদেশলৈ যাব নিজৰ শিক্ষা সমাপ্ত কৰি, তাৰপিছত তেওঁলোকে পৰৱৰ্তী পদক্ষেপ ল'ব। প্ৰিয় দৰ্শক, এই ধৰণে অসম ভাৰতবৰ্ষৰ শিক্ষাৰ্থী বাহিৰলৈ গৈ, বিদেশী ৰাষ্ট্ৰলৈ গৈ MBBSৰ শিক্ষা গ্ৰহণ কৰাটো কিমান সমীচীন বা তেওঁলোকক ভাৰতবৰ্ষতে সেই শিক্ষা লাভ কৰাৰ সুযোগ প্ৰদান কৰাৰ কিমান প্ৰয়োজন আছে, তেনেবোৰ প্ৰশ্ন প্ৰাসংগিক, তেনেবোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকৰ পৰা বিচাৰিম। এই বিশ্লেষণ কেনে পালে জনাব, মন্তব্য কৰিব আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ যোগেদি মন্তব্য কৰিব। সংযুক্ত হওক আমাৰ সৈতে। কেৱল এই বাতৰি নহয় বা এই বিশ্লেষণেই নহয়, দেশ বিশ্ব ৰাজ্যৰ প্ৰতিটো বাতৰিৰ কাৰণে আৰু সেই বাতৰিসমূহৰ বিশ্লেষণৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। ধন্যবাদ। 88 বছৰে এজন ককাৰ কৰুণ কাহিনী। এয়া নিজৰেই 2 পুত্ৰ আৰু একমাত্ৰ কন্যাই কৰা অৱহেলাৰ কাহিনী। জীৱন এনেকৈ জানো হ'ব পাৰে সম্ভৱ? এই যে ঘন জংঘলখন দেখিছে, এই জংঘলৰ ভিতৰতে আছে এটা ঘৰ। পিছে এয়া কোনো ভগনীয়া নাইবা অকলশৰীয়া ব্যক্তিৰ ঘৰ নহয়। এয়া সকলো থাকিও একো নথকা ৰহাৰ চাপৰমুখ সিং গাঁৱৰ হৰচৰণ সিঙৰ ঘৰ। পত্নী, 2 পুত্ৰ, এগৰাকী কন্যা সন্তানেৰে তেওঁ আছিল এখন সুখৰ সংসাৰ। পত্নীৰ বিয়োগৰ পাছতেই যেন নামি আহিল হৰচৰণ সিঙৰ জীৱনলৈ কাল অমানিশা। কাৰণ সন্তান কেৱল সম্পত্তিৰ লোভতে কাষ চাপে হৰচৰণ সিঙৰ। আৰ্থিক, শাৰীৰিক, মানসিক কোনো ক্ষেত্ৰতেই হৰচৰণ সিঙৰ কাষত নাই সন্তান। সেয়ে দুখেৰে ক'লে, শিলিগুৰিত চাকৰি কৰে আৰু তাত থাকে লংকাত। মাজে মাজে কেতিয়াবা আহে, সিহঁতে মাটি লিখি দিব লাগে, কিন্তু মোক দেখভাল কৰি দিব নালাগে। মাটি লিখি দিব লাগে, দেখভাল কৰিব নালাগে। ছোৱালীজনীয়ে আলপৈচান কৰি বুলি আহি মাকৰ গহনাখিনি মই চাম বুলি মানে 2 দিন খোৱালে চাকপাত ৰাখি। তাৰপিছত তিনিদিনৰ পিছতো সন্ধান উলিয়াব পৰা নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ। নিখোজ বিশিষ্ট সংগীত শিল্পীগৰাকীৰ সন্ধানত পুনৰ ব্ৰহ্মপুত্ৰত অভিযানত নামিছে NDRF আৰু SDRFে। আজি 4ৰ্থ দিনা পলাশবাৰী, শুৱালকুছি, ধুবুৰী আৰু গোৱালপাৰাৰ কেইবাটাও স্থানত একেলগে অভিযান চলাই আছে SDRFে। গুৱাহাটীৰ সমান্তৰালকৈ ধুবুৰী ব্ৰহ্মপুত্ৰৰ বুকুতো চলিছে SDRFৰ অভিযান। ধুবুৰী SDRFৰ এটা দলে ব্ৰহ্মপুত্ৰত চলাইছে অভিযান। ধুবুৰী ঘাটৰ পৰা ভাৰত বাংলা সীমান্তলৈকে নদী পথেৰে ৰমেন বৰুৱাৰ সন্ধানত অভিযান চলাইছে SDRFে। ধুবুৰীৰ লগতে দক্ষিণ শালমৰা, মানকাছৰ জিলাৰ হাতশিঙিমাৰীত নিখোজ সংগীতজ্ঞ ৰমেন বৰুৱাক বিচাৰি এতিয়া অভিযান চলাই থকা হৈছে। অভিযানৰ সময়ৰ কিছু ভিজুৱেলছ দেখুৱাইছে। হাতশিঙিমাৰীত ব্ৰহ্মপুত্ৰত 2 দিন ধৰি অভিযান চলাই আছে হাতশিঙিমাৰী আৰু মানকাছৰৰ SDRFে, কিন্তু এতিয়ালৈকে সন্ধান নাই ওলোৱা। আমি অভিযানৰ সময়ৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ আৰু শেহতীয়াকৈ আমাৰ হাতত কিছু ভাষ্যও আহি পৰিছে পৰিয়ালবৰ্গৰ। আমি সেয়াও শুনাম। আমি আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিছোঁ যে ইয়াৰ মাজতে গোটেই পৰিঘটনাৰ মাজতে এতিয়া শেহতীয়াকৈ দীপেন বৰুৱাই কিছু ক্ষোভো প্ৰকাশ কৰিছে। ছ'চিয়েল মিডিয়াত বৰুৱা পৰিয়ালক লৈ কৰা কিছু মন্তব্যক লৈ তেওঁ কিছু ক্ষোভ প্ৰকাশ কৰিছে। কিন্তু এতিয়ালৈকে যিহেতু ৰমেন বৰুৱাৰ কোনো সন্ধান উলিয়াব পৰা হোৱা নাই, এতিয়া ক'ত আছে সেয়া এতিয়াও জানিব পৰা কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই, কিন্তু অভিযান চলি আছে। গুৱাহাটীত SDRFে অভিযান চলাইছে, ধুবুৰীত চলাই আছে, এইফালে হাতশিঙিমাৰীত চলাই আছে। বলেন ভট্টাচাৰ্যৰ শেহতীয়া এক প্ৰতিবেদন আগবঢ়াম। নিশ্চয় কোৱাৰ কোনো আচলতে ভাষা নাই, কিন্তু সমান্তৰালভাৱে আমি উল্লেখ কৰিছোঁ যিহেতুকে 4টা দিনত ভৰি দিলে আৰু তেনে অৱস্থাত এই মুহূৰ্তলৈকে আৰক্ষীয়ে বাৰম্বাৰ অভিযান চলাইছে, বিভিন্ন প্ৰান্তলৈকে এইসকলে চোৱা চিতা কৰিছে। সমান্তৰালভাৱে
আৰক্ষীৰ যি অভিযান চলাইছে তাত কোনো ধৰণৰ সুফল লাভ কৰা নাই, অৰ্থাৎ আৰক্ষীয়ে এই মুহূৰ্ততকৈ সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। গতিকে এই মুহূৰ্তত ক'ব পাৰি যে সকলোৱে বিচাৰিছে তেখেতে সুস্বাস্থ্যভাৱে স্বগৃহলৈ উভতি আহক আৰু পূৰ্বৰ ধৰণে তেখেতৰ জীৱন নিৰ্বাহ কৰক, সকলোৱে এই মুহূৰ্তত বিচাৰিছে। আৰু সেই ধৰণে আমি দেখিবলৈ পাইছোঁ বিগত 4টা দিনত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনৰ সেই ধৰণৰ তেখেতে পুনৰবাৰ জীৱন যাপন কৰা, তেখেতে পুনৰবাৰ উভতি অহাৰ যি আচলতে সকলোৱে প্ৰাৰ্থনা জনাইছে। গতিকে তেখেতৰ এই অৱস্থাত আমি এই মুহূৰ্তত দীপেন বৰা ডাঙৰীয়াৰ পৰা দুআষাৰ ল'বলৈ চেষ্টা কৰিছোঁ। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ যে আপুনি ইতিমধ্যে যোৱাকালিও উল্লেখ কৰিছে যে 4 দিনত আজি ভৰি দিলে, আৰক্ষীয়ে নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে, কিন্তু সমান্তৰালভাৱে আৰক্ষীয়ে ক'তো সফল হ'ব পৰা নাই এই মুহূৰ্তলৈকে। তাকে এতিয়া মইনো কি ক'ম, তেওঁলোকে সফল হ'ব পৰা নাই, একো খবৰ এতিয়ালৈকে আমাক দিব পৰা নাই কি হৈছে কি নাই হোৱা। খালি অভিযান চলাই আছে বুলি সেইখিনি গম পাওঁ আৰু ধুবুৰীলৈকে চলাইছে SDRF এইবিলাক বাহিনীয়ে, কিন্তু বাকী একো খবৰ তেনেকৈ পোৱা নাই এতিয়ালৈকে। সেইটো আকৌ এংজাইটি হৈ আছে আমাৰ অকণমান, কি মানে বুজাব নোৱাৰোঁ আৰু এনেকৈ। আৰু ইমান ধৰক আমিও তেনেকুৱা ধৰণৰ মানুহৰ ওচৰলৈ গৈছোঁ, আপোনালোকৰ পৰিয়ালৰ লগতো বহুজনে খবৰ পাতি লৈছে। তেখেতৰ মানসিক অৱস্থাটো কেনেকুৱা হৈছিলে সেই কথাখিনি কোনো এজন মানুহৰ ওচৰতে তেখেতে অৱগত কৰা নাছিলে নহয় জানো? নাই, ৰমেন দাই খুব কম কথা কয়, সকলোৱে জানে ৰমেন দাক যোনে ভালকৈ পাইছে, আৰু মইতো আৰু ভাতৃ হিচাপে জানোৱেই। মই কিবা এটা ক'লেও মই অমুকৰ পৰা আহোঁ দেই, আজি প্ৰগ্ৰেম আছে, ৰাতি হ'ব পাৰে, এনেকৈ মূৰটো খালি এনেকৈ লৰাই দিব, মানে হয় নেকি, ক'ত প্ৰগ্ৰেম আছে সেইখিনিও নুসুধে মোক। অহাৰ পিছতহে কালি ক'ত আছিলে প্ৰগ্ৰেম পিছতহে সোধে, যোৱাৰ সময়ত কিন্তু আজিলৈকে খুব কম সোধে মানে। কাৰণ দৰ্জাখন তলত আমি দুটা যিহেতুকে থাকোঁ, এই বাহিৰত আগফালৰ দৰ্জা বন্ধ কৰিব লাগে নহয়, হয় ৰমেন দাই বন্ধ কৰে, মইতো ঘূৰি ফুৰোঁ, ৰাতি প্ৰগ্ৰেম কৰি আহোঁতে দেৰি হয়, মই কৰোঁ। এতিয়া মই আছোঁনে নাই ঘৰত, মোৰ ৰুমত মই সোমাই থাকিলেও কিবা টিভিয়ে চাই আছোঁ বা কিবা কৰি আছোঁ, তেনেকৈ থাকিলে ৰমেন দাই যেতিয়া দৰ্জা বন্ধ কৰিব ৰাতি, মানে মই আছোঁনে নাই বুলি ৰুমত নুসুধে, চাব চাৰিওপিনে দৰ্জাখন চাব, টানি চাব। মোৰ এটাই কথা, মানুহজন য'ত আছে ভালে কুশলে আহক, আমাৰ চবৰে সেইটোৱে প্ৰাৰ্থনা। এতিয়া মোৰ দেউতাক লৈ কি বিতৰ্ক ওলাইছে কি নাই ওলোৱা সেইটো মোৰ ক্লেৰিফিকেশ্যন নাইয়ে মোৰ, কিন্তু মই এটা কথাই বিচাৰিছোঁ যে যোনখিনি মানুহে যি কাম এইবিলাক কৰি আছে, কিবা ৰিউমাৰ্ছ ওলাইছে, কিবা ওলাইছে, মোৰ কথা কৈছে, মোৰ এটাই প্ৰাৰ্থনা যে মানুহটো ঘূৰি অহাটো চেষ্টা কৰিব লাগে। এনেকুৱা এটা কাম কৰক যোন মানুহখিনিয়ে ধৰক সেই ভিডিঅ' হওক বা সেই লিখাখিনিত যোনে যোনে যি কমেণ্ট দি আছে, সেই মানুহখিনি এইটো কামত ব্যস্ত হওক যে ক'ৰবাত যদি ৰমেন বৰুৱাক দেখিছে, ৰমেন বৰুৱাক ঘূৰাই অনাটো চেষ্টা কৰিব লাগে। এইবোৰ কথাত পাতি লাভ নাই। মানে মোৰ দেউতা মই কি হয়তো মইহে জানিম, কোনোবাই কিবা কৈছে সেইটো মোৰ কোনো দৰকাৰ পৰা নাই, কওক যোনে যি কৈ আছে। কিন্তু এতিয়া বৰ্তমান মেইন কথাটো কি, ৰমেন বৰা ঘূৰি আহিব লাগে। দেউতা যেতিয়া মনে মনে থাকে, ঘৰত থাকে, দেউতা হয় টিভি চাই থাকিব, নিউজ চাই থাকিব, নহ'লে কিবা যদি গানৰ প্ৰগ্ৰেম দি আছে তেনেকেই থাকে। আমি বেছি কথা মানে কি, আমি দুই এটা কথা পাতো বা কি হ'ল কি হোৱা নাই গণেশ মন্দিৰত তেনেকুৱা কথা, আমাৰ তেনেকুৱা কোনো ধৰণৰ কিবা হাই কাজিয়া কোনো ধৰণৰ একো নাই। আৰু তেওঁ যে কিবা মন বেয়া মানে কি, ধৰক এতিয়াতো আপোনালোকে গম পাইছে মোৰ পাৰ্চনেল লাইফৰ কথা বহুত ওলাই গৈছে, সেইবিলাক লৈ একমাত্ৰ এজনীয়ে ছোৱালী যেতিয়া অকণমান মগজত কিবা আছিল চাগে, মোৰ আগত কেতিয়াও সেই বস্তুটো এক্সপ্ৰেছ কৰা নাই মানুহজনে। নিজৰ দেউতাক হিচাপে সেইখিনি থাকিবই, হয় সেইখিনিতো থাকিবই, এজনীয়ে ছোৱালী তাতে সেইখিনি থাকিবই। দেউতাই মোক কেতিয়াও সেইখিনি মোৰ কাৰণেও যদি কিবা মন বেয়া কৰিছে যে মোৰ এনেকুৱা কিয় হ'ল, কিবা এইটো কিয় তাই আছে, মোৰ বেমাৰ, তাই অকলে কেনেকে পাৰিব, দেউতাৰ সেইবিলাক চিন্তা হৈ আছিলে, সেনেকুৱাই কথা, বেলেগ একো কাৰণ নাছিলে। 2.5 ঘণ্টা সময় আপুনি তাত আছিল, সেই সময়ছোৱাত আপোনাক এনেধৰণৰ কিবা আৰক্ষীয়ে প্ৰশ্ন কৰিছিল নেকি যে আপোনাৰ ওপৰত সন্দেহ কৰিছে বা এই যি বিতৰ্কৰ সূত্ৰপাত হৈছে তাক লৈ তেনেধৰণৰ কিবা প্ৰশ্ন? একো তেনেকুৱা প্ৰশ্ন কৰা নাই। যিহেতু মই আৰু দেউতা থাকোঁ, কি হৈছিল ঘটনাটো কি হোৱা নাই, তেওঁ মোক সেইখিনি সুধিছে আৰু মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছে। মোক কোনো ধৰণৰ একো দাবী দিয়া নাই, মানে কোনো প্ৰেছাৰাইজ কৰা নাই, বোলো ধুনীয়াকৈ কথা পাতিছে, কি হ'ল তোমাৰ কিবা প্ৰব্লেম কিবা হৈছিলে নেকি, মোৰ একো হোৱা নাই, মোক কোনো ধৰণৰ ভয় খুওৱা নাই। নহয় মই ক্ৰিমিনেল নহয়, মোক ধুনীয়াকৈ কৈছে যে এনেকে তেনেকে আমি স্নিফাৰক এনেকে দক্ষিণীখিনিত লৈ গৈছোঁ, কেনেকে গৈছে কি গৈছে মোক সেইখিনি বুজাইছে। যে তেওঁলোকো এতিয়া কৈছে যে যিহেতু এতিয়ালৈকে একো হেৰি হোৱা নাই, আপুনি মন বেয়া নকৰিব, আপুনি ষ্ট্ৰং। তেওঁ নাইকিয়া হোৱাটো খুব দুৰ্ভাগ্যজনক এটা কথা। মই যেতিয়া মই নিউজৰ থ্ৰু দিয়ে খবৰটো পাওঁ, বিকজ যিহেতু মোৰ ৰিলেশ্যন নাই, আপোনালোকে গম পাইছে, মোৰ 3 বছৰৰ কাৰণে আমি মিউচুৱেল ডিভৰ্চ এটা আমাৰ হৈছে, তো মোৰ লগত বিশেষ তেনেকুৱা কথা পতা নহয়। আৰু যিহেতু আমাৰ এজনী বাচ্ছা আছে, ছোৱালী এজনী আছে আমাৰ 7 বছৰীয়া, তো ছোৱালীজনীৰ কথা পাতিবৰ কাৰণে কেতিয়াবা ৰমেন বৰা হয়তো মোলৈ ফোন কৰে,
বা বনিকা বৰুৱাই কেতিয়াবা মোলৈ ফোন কৰে বা বনিকা বৰুৱা কেতিয়াবা তেজপুৰলৈ আহে আমাৰ ছোৱালী লগ পাবৰ কাৰণে। ঠিক তেনেকৈ ময়ো ছোৱালীজনী গুৱাহাটীলৈ লৈ যাওঁ, তেওঁলোকৰ ঘৰলৈ লৈ যাওঁ লগ ধৰিবৰ কাৰণে। তেনেকুৱা এটা কথা। ৰিচেণ্ট আগৰ কথাটো বেলেগ আছিলে, এতিয়া যোৱা 3 বছৰৰ পৰা কি ঘটনা ঘটি আছে, বাপেকৰ লগত তেওঁ থাকে, কি কৰে, সেইটো বিষয়ে মই বিশেষ একো নাজানো। এটা পৰিয়ালত যেতিয়া মানুহ থাকে, মাক বাপেক ককায়েক ভায়েক যেতিয়া থাকে, মানুহৰ মাজত তৰ্কাতৰ্কি হয়, যিকোনো কথা তৰ্কাতৰ্কি হয়। সেইটো মই থকা অৱস্থাত বনিকা বৰুৱা দেউতাকৰ মাজত বহুত ক্ষেত্ৰত বহুত কথাত তেওঁলোকৰ মাজত কথা বতৰা পাতে, কিবা তেওঁলোকৰ কাজিয়া পেচাল হৈছে, সেইটো মই নিজে দেখা। আৰু সেইটো স্বাভাৱিক কথা, চবৰ ঘৰতে হয় তেনেকুৱা বস্তু। কিন্তু এইটো এক্সট্ৰিম লেভেললৈকে যোৱাটো মই দেখাৰ সময়ত তেনেকুৱা একো হোৱা নাই। গতিকে যোৱা 3 বছৰ যদি তেনেকুৱা কিবা ঘটনা ঘটিছে, সেইটো মোৰ ক'বলৈ অসুবিধা হৈ আছে, কাৰণ কিয় মই নাজানো, সেইটো মোৰ তেওঁলোকৰ কোনো সম্পৰ্কই নাই। কিন্তু মই দেখা অৱস্থাত তেনেকুৱা কাজিয়াত ডেফিনেটলি হৈছে, বহুতবাৰ কাজিয়া হৈছে। যিটো আপোনাৰ ঘৰতো হয়তো হ'ব পাৰে, মোৰ মাক কেতিয়াবা মই কিবা এটা কথা ক'বলগীয়া হৈ যায়, মা তুমি এইটো কাম নকৰিবা, তেনেকুৱা ধৰণৰ তৰ্কাতৰ্কি ডেফিনেটলি হয়। ৰমেন বৰুৱাৰ লগত এজ এ মোৰ মানে শহুৰ দেউতা, মোৰ লগত খুব ভাল ৰিলেশ্যন, আমি চব কথা পাতোঁ। ৰমেন বৰুৱা মানুহজন খুব কম কথা কোৱা এজন মানুহ আছিলে, কিন্তু মোৰ লগত খুব সাংঘাতিক ভাল ৰিলেশ্যনটো, সাংঘাতিক